Okay student, আজি আমি MS Word insert tabৰ ভিতৰত quick part যেটো অপশন আছে এই quick part অপশনৰ ইউজ কেনেকা হয় আজি আমি শিকিম ঠিক আছে ইয়াৰ কাৰণে আমি কিছুমান সেন্টেন্স আমি টাইপ কৰিছো যেনেকা সেন্ট্ৰাল প্ৰসেসিং ইউনিট ৰিড অনলি মেমৰি ৰেন্ডম এক্সেস মেমৰি ওকে তো এই যেটো quick part অপশন আছিল ইয়াৰ ইউজ কেনেকা হয় Suppose ধৰিলা ফাৰ্স্ট আমি এই সেন্ট্ৰাল প্ৰসেসিং ইউনিট এটা আমি সিলেক্ট কৰিলো সিলেক্ট কৰাৰ পাছত কুইক পাৰ্টত গলো কুইক পাৰ্টৰ যোৱাৰ লগে লগে একেবাৰ লাষ্টত যেটো অপশন আছে সেভ সিলেকশন টু কুইক পাৰ্ট গ্যালাৰি ইয়াতে আমি ক্লিক কৰিম ক্লিক কৰাৰ পাছত এই যে নেম যেটো ইয়াত আহি আছে সেন্ট্ৰাল প্ৰসেসিং ইউনিট টু শৰ্ট ফৰ্মত কি কয় আমাৰ CPU ওকে তেছত আমি ওকে কৰিম ইয়েস বুলি কৰিম তাৰ পাছত আমি ধৰি লোৱা CPU আৰু F3 যদি আমি প্ৰেছ কৰি দিও তেতিয়া আমি হে CPU ফুল ফৰ্মটো অটোমেটিক্যালি ইয়াত আহি যাব বুজি পাইছা এইটোৱে ইউজ হয় কুইক পাৰ্টৰ বেলেগ একো ইউজ নহয়